মোল্লা মুফতি মৌলানা কাজী হাজী গাজী গৌ মাংস ভক্ষণকাৰী জুবিন প্ৰেমীসকলক মই ক'বলৈ বিচাৰিছো, যদি পাৰে জুবিন গাৰ্গক আপুনি আল্লাহ বুলি স্বীকৃতি দিয়ক, যদি পাৰে পাৰিব আছে দম চুলে বালে একদম কেলা হনুমানৰ নিচিনা চেহেৰা আৰু হিন্দু মুছলমানৰ লগত কাজিয়া লগাবলৈ আহিছে। জুবিনদাৰ লগত থকা মৰমটো মুছলমানৰ সেইটো বেয়া কৰিবলৈ আহিছে। শুন, মুছলমানে কেতিয়াও ইনচানক আল্লাহ বুলি নামাতে, ভগৱান বুলি নামাতে। জুবিনদাক শ্ৰদ্ধা কিয় কৰি আছে জানে নেকি? সি এজন সন্মানী মানুহ। হিন্দু আৰু মুছলমান একেলগত কেনেকা থাকে কেনেকা চলে সেইটো শিকাই গৈছে। সেইটোতে মুছলমান হিন্দু মানুহ মিলি জুবিনদাৰ ন্যায় বিচাৰি আছে আৰু হত্যাকাৰীক মানে সাজা দিবলৈ ন্যায় বিচাৰি আছে আৰু হত্যাকাৰীক মানে ফাঁচি দিবলৈ মানে প্ৰতিবাদ কৰি আছে হিন্দু মুছলমান মিলি। আৰু তুহঁতৰ নিচিনা ভণ্ডকেইটাই আহি এই জুবিনদাই যিহেতু আমাক শিকাই গৈছে হিন্দু মুছলমান মিলি চলিবলৈ, সেইটো ভংগ কৰিবলৈ আহিছে। তুহঁতক না চেণ্ডেলৰ পিটন দিব লাগে। কুকুৰৰ পোৱালি বেয়া কথা ওলাই যায় তুহঁতৰ কথা শুনিলে। গাইজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। এনেকা হনুমান মানুহৰ কথা নুশুনিব আপোনালোকে। জুবিনদাৰ কাৰণে প্ৰতিবাদ কৰিব। অসমৰ ৰাইজক মই এটা কথা ক'ব বিচাৰিছো যে এনেকা কুকুৰ মেকুৰ মানুহৰ কথা শুনিব নালাগে। চাই হিন্দু বাট মুছলমান যিকোনো হওক, এনেকা কুকুৰ মেকুৰ যদি হৈ যায় তাৰ কথা শুনিব নালাগে। জুবিনদাই আমাক যি কথা শিকাই গৈছে সেই কথাৰ ওপৰত আমি চলিব লাগিব। জুবিনদা কি কৈছিলে যে আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, তেনেকা আমি চলিব লাগিব। গাইজ আমি তেনেকা চলিব লাগিব, এক হৈ হিন্দু মুছলমান একেলগত হৈ চলিব লাগিব। আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, তাৰ মতলব কি? আমি কোনো জাতিক মানে হিংসা নকৰোঁ, সব আমি একেই জাতি হয়, সব একেলগত চলিম, তেনেকা এটা শব্দ। এই জুবিনদাৰ যে আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, মানে আমি কোনো জাতি যে আমাৰ বুলি নকওঁ, সব আমাৰ, তেনেকাই আমি চলিব লাগিব। গাইজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কিয়নো জুবিনদাৰ কথাটো সবে মনত ৰাখিব। অসমবাসী ৰাইজ কেতিয়াও হিন্দু মুছলমান কাজিয়া নকৰিব। জয় জুবিনদা।